অসমীয়া লিখিব নজনা সিদ্ধাৰ্থ শৰ্মাই অসমীয়াতে ফেচবুকত গাইছে সাফাই। চিকিৎসকে বাধা দিয়াৰ পাছতো সাগৰৰ পানীৰ মাজলৈ জুবিনক কিয় যাবলৈ দিয়া হ'ল? সাঁতুৰি থকাৰ সময়ত জুবিনৰ সৈতে অস্বাভাৱিক কিবা এটা হোৱাৰ উমান পোৱাৰ পাছতো কিয় কাষলৈ নগ'ল? জুবিনক অন্ধকাৰত ৰাখি ঘটিলে নেকি সম্পত্তি? জুবিন গাৰ্গৰ গীতৰ স্বত্বৰ ক্ষেত্ৰত নিজৰ অংশীদাৰিত্ব কিয় ৰাখিলে? এনে নানা প্ৰশ্নৰ সকলো উত্তৰ পুংখানুপুংখভাৱে নিদিলেও নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ লক্ষ্যৰে ফেচবুকত আনে অসমীয়া লিখি দিয়া ধাৰাপাত পোষ্ট কৰিলে সিদ্ধাৰ্থই। ইতিমধ্যে ফেচবুক যোগে সাফাই গাইছে শ্যামকানু মহন্তয়ো। অজ্ঞাত স্থানত বহি থকা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফেচবুক যোগেই সকিয়নি মুখ্যমন্ত্ৰীয়ে। জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব। 6 অক্টোবৰৰ ভিতৰত CIDৰ কাৰ্যালয়লৈ আহক। জুবিন গাৰ্গক কোনোৱে বিহপান কৰোৱাইছিল নেকি? এই সন্দৰ্ভতো তদন্ত ক্ষিপ্ৰগতিত চলিছে। মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো। যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব। শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নটিচ ইছ্যু কৰিছো, অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে। পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছো। গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে। দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিছেৰা চেম্পল পঠাইছো, যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰো। শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট, পেন কাৰ্ড, তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছো, যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে। অভিযুক্তক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত 8 দিন লাগিল কিয়? গ্ৰেপ্তাৰ পলম হোৱাৰ বাবেই শ্যামকানু মহন্তই অগ্ৰিম জামিন আবেদনৰ যোজা চলোৱাৰ সুযোগ পালে নেকি? ৰাইজৰ এনেবোৰ প্ৰশ্নৰ আলম লৈ মুখ্যমন্ত্ৰীৰ সকিয়নি অভিযুক্তক। আগতেও বহু এনেকুৱা ঘটনা হৈছে। আসামী কেতিয়াবা 2 দিন পলাই থাকে, কিন্তু আইনৰ হাত বহু দীঘল। আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব। আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম, এণ্টিচিপেটৰী বেইল ল'ম, ইণ্টাৰিম বেইল ল'ম, এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয়, কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে ৰাজনৈতিক দল, জাতীয় দল সংগঠন প্ৰতিটো স্তৰৰ লোকেই দাবী কৰিছে। ন্যায় প্ৰদানৰ আশ্বাসেৰে সংযম হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে। এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰো। জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে। যিদিনাখন মই বিফল হ'ম, সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক। আমি বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ। সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত হোৱা প্ৰতিবাদ আৰু গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদীক লৈও প্ৰতিক্ৰিয়া। আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে। এজন ব্যক্তিৰ নাম অজয় ফুকন। জুবিনে জীৱন কালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব। আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস। এগৰাকী সহজ সৰল ছোৱালীক কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে, তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত
পৰা আঁতৰি যোৱা নাই। প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অধ্যক্ষতাত ন্যায়িক আয়োগ গঠন CBIৰ দ্বাৰা তদন্ত কৰা হ'ব বুলিও আশ্বাস মুখ্যমন্ত্ৰীৰ। যোৱাকালি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন চিঠি লিখিছোঁ যে এজন চিটিং জাজেৰে আপুনি এখন জুডিচিয়েল কমিশ্যনো গঠন কৰি দিয়ক। যিদিনাখনে আমি অনুভৱ কৰিম যে অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে, সিদিনাখনেই এই গোচৰ আমি CBI লৈকে পঠাই দিম। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।